আমাৰ অসমৰ দুখন শিক্ষানুষ্ঠান প্ৰথমখন আছে জৱাহৰলাল নেহৰু কলেজ বকত আছে কামৰূপ জিলাৰ বকত ইয়াতে কিছু সংখ্যক গেষ্ট টিচাৰ ভেকেন্সিৰ কাৰণে এডভাৰটাইজ পাব্লিছ হৈছে আৰু সেই এডভাৰটাইজমেণ্ট নটিছখন আজি এই ভিডিঅ'টিত শ্বেয়াৰ কৰিব বিচাৰিছোঁ যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ যদি কোনো ফ্ৰেণ্ড আছে তো ৱাক ইণ্টাৰভিউ হ'ব আৰু ইয়াতে কি ছাবজেক্টৰ আছে আৰু পোষ্টকেইটা আছে যিটো আমাৰ ইণ্টাগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম আছে তাৰে কাৰণে কেইটামান পোষ্ট আছে মেথমেটিক্সৰ এটা পোষ্ট ইংলিছৰ এটা বটানী এটা হিষ্ট্ৰী এটা কেমেষ্ট্ৰি এটা হিন্দী এটা কোৱালিফিকেশ্যন MA MSc উইথ UGC নৰ্মছ আৰু নেট স্লেট এণ্ড BEd এইখিনি হৈছে কোৱালিফিকেশ্যন আৰু মোৰ এই চেনেলটোত যদি কোনোবা নেট স্লেট কোৱালিফাইড কেণ্ডিডেট আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এই ইণ্টাৰভিউত যাব পাৰিব ৱাক ইণ্টাৰভিউৰ কাৰণে তাৰপিছত আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট কোৰ্চৰ কাৰণে দুটা ভেকেন্সি আছে মেথমেটিক্সৰ এটা আৰু আছামিছৰ দুটা তো কোৱালিফিকেশ্যন MA MSc উইথ UGC নৰ্মছ উইথ নেট এণ্ড স্লেট তাৰপিছত ইয়াতে যিসকলে ইণ্টাৰভিউত যাব তেওঁলোকে এখন হাৰ্ড কপি এপ্লিকেশ্যন ফৰ্ম নিব লাগিব এপ্লিকেশ্যন ফৰ্মখন নিব লাগিব তাৰ লগত ফটোকপি নিব লাগিব ডকুমেণ্টছবিলাকৰ আৰু অৰিজিনেলো নিব লাগিব তাৰপিছত ইয়াতে এপ্লিকেশ্যন ফৰ্মখন কেনেকৈ নিব লাগিব প্ৰথমতে কমপ্লিট বায়'ডাটা ল'ব লাগিব তাৰপিছত বাকী ডকুমেণ্টছবিলাকৰ একদম মেট্ৰিকৰ পৰা ক্লাছ 10 লেভেলৰ পৰা একদম যিমান ওপৰলৈকে আছে গোটেইখিনিৰ ডকুমেণ্টছৰ জেৰক্স কপি লাগিব তাৰপিছত আৰু যিখিনি অৰিজিনেল সেইখিনি নিব লাগিব তো সেই বস্তুখিনি লৈ পেলাই অহা 12 আগষ্টত ইণ্টাৰভিউত যাব পাৰিব 12 আগষ্টত টাইমটো হৈছে 11টা বজাত যাব লাগিব গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে যাব পাৰিব আৰু আপোনালোকৰ যদি কোনোবা সেই অঞ্চলটোৰ বন্ধু বান্ধৱী আছে যিসকলে এইকেইটা পষ্টৰ কাৰণে যোগ্য হয় তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ইয়াৰ পিছত আমি বেলেগ এখন শিক্ষানুষ্ঠানৰ এটা গেষ্ট টিচাৰৰ ইণ্টাৰভিউ ৱাক ইণ্টাৰভিউ নটিছ ওলাইছে সেইটো আমি চাম তো এইটো ৱাক ইণ্টাৰভিউ নটিছ আহিছে কুমাৰ ভাস্কৰ বৰ্মা যিটো আমাৰ ইউনিভাৰ্চিটি আছে কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটি আৰু এইখন আছে নলবাৰীত তো ইয়াতে কিছু সংখ্যক গেষ্ট ফেকাল্টি ফিল আপ কৰাৰ কাৰণে ৱাক ইণ্টাৰভিউ নটিছ ওলাইছে আৰু ৱাক ইণ্টাৰভিউ হ'ব 13 আগষ্টত আৰু কি ছাবজেক্টৰ আছে ইয়াত দিয়া আছে তাৰ আগত আমি কি নিব লাগিব সেইখিনি চাওঁ চিলেক্টেড কেণ্ডিডেটছ হেভ টু তাৰপিছত ইয়াতে আছে ইণ্টাৰেষ্ট কেণ্ডিডেট কেন এটেণ্ড ৱাক ইন ইণ্টাৰভিউ এলং উইথ অল টেষ্টিমনিয়েল যিখিনি দৰকাৰী ডকুমেণ্টছ সেইখিনি নিব লাগিব তাৰপিছত এনভাইৰনমেণ্টেল ষ্টাডিজৰ এটা ভেকেন্সি আছে ৰিপৰ্টিং টাইম 9:30 AM আৰু ইণ্টাৰভিউ টাইম হৈছে 10 AM 10টা বজাত মিউজিক ভকেলৰ আছে এটা পোষ্ট তাৰপিছত ইয়াতে টাইমটো দিয়া আছে চাই ল'ব মিউজিক ইনষ্ট্ৰুমেণ্টেল ফ্লাটৰ এটা আছে পোষ্ট ভিজুৱেল আৰ্টছৰ ভেকেন্সি আছে সংস্কৃত বিকাশ কেন্দ্ৰৰ এটা ভেকেন্সি আছে ইণ্টাৰভিউ টাইম 9:30 বজা ইণ্টাৰভিউ টাইম 10টা বজা ৰিপৰ্টিং টাইম 9:30 বজা ফটোগ্ৰাফি আৰু ভিডিঅ'গ্ৰাফিৰো এটা ভেকেন্সি আছে গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে যাব পাৰিব আৰু ৱাক ইণ্টাৰভিউ হ'ব VCৰ কনফাৰেন্স ৰুমত তাৰপিছত যিসকলে ইণ্টাৰেষ্ট তেওঁলোকে এই এডভাৰটাইজমেণ্টকেইটা চাই পেলাই ৱাক ইণ্টাৰভিউত যাব পাৰিব গতিকে আজিৰ এই ভিডিঅ'টিত এই দুটা এডভাৰটাইজ শ্বেয়াৰ কৰি আপোনালোকৰ লগত তাৰপিছত এটা বেলেগ এডভাৰটাইজমেণ্ট শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু এই এডভাৰটাইজমেণ্টটো আহিছে চেণ্ট্ৰেল আয়ুৰ্বেদ ৰিচাৰ্চ ইনষ্টিটিউট আৰু এই এডভাৰটাইজমেণ্টটোত কিছু সংখ্যক প্ৰজেক্ট ভেকেন্সিৰ কাৰণে এডভাৰটাইজ হৈছে আৰু তাৰে কাৰণে ৱাক ইণ্টাৰভিউ হ'ব তো তাতে আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে যাব পাৰিব তো ইয়াতে প্ৰজেক্টটোৰ নাম ইয়াত লিখা আছে মই সেইখিনি পঢ়ি নাচাওঁ কিন্তু ভেকেন্সিখিনি কি আছে চাম প্ৰথমতে আছে জুনিয়ৰ ৰিচাৰ্চ ফেল' JRFৰ এটা ভেকেন্সি আছে কোৱালিফিকেশ্যন MSc বটানী ফ্ৰম এনি ৰেকগনাইজড ইউনিভাৰ্চিটি তাৰপিছত এক্সপিৰিয়েঞ্চ ইন আছাম relevant skills or field experience in Assam or having higher relevant qualification তাৰপিছত working knowledge of computer আৰু age limit up to 35 years as on date of interview আৰু দৰমহা বা remuneration হ'ব 37,000 plus house rent allowance as admissible আৰু number of post আছে এটা চেৰি গুৱাহাটী আৰু অফিচৰ নাম হৈছে চেণ্ট্ৰেল আয়ুৰ্বেদ ৰিচাৰ্চ ইনষ্টিটিউট গুৱাহাটী তাৰপিছত আৰু ইয়াতে ইণ্টাৰভিউ কেতিয়া হ'ব ইয়াত দিয়া আছে ইণ্টাৰভিউ হ'ব 10টা বজাত
18 আগষ্ট 10টা বজাত হ'ব আৰু যিসকলে ইণ্টাৰেষ্ট তেওঁলোকে প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফ্ৰম বায়োডাটা ৰিচেণ্ট ফটোগ্ৰাফ সেলফ এটাষ্টেড কপিজ অফ ডকুমেণ্টছ আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আৰু অৰিজিনেল চাৰ্টিফিকেট এইবিলাক লৈ পেলাই সেইদিনাখন 18 আগষ্টত 10টা বজাত যাব পাৰিব আৰু এড্ৰেছটো হৈছে ইয়াত দিয়া আছে যেটো অফিচ এড্ৰেছ সেইটোৱে তাৰ পিছত এই যেটো ওয়েবসাইট দিয়া আছে ওয়েবসাইটত আপোনালোকে গোটেই ডিটেইলছখিনি পাই যাব ওয়েবসাইটটো হৈছে ইয়াত দিয়া আছে সেন্ট্ৰেল লাইব্ৰেৰী ৰিসাৰ্চ ইনষ্টিটিউট গুৱাহাটী আৰু এওঁলোকৰ যেটো ওয়েবসাইটটো তলত দিয়া আছে মই দেখুৱাই আছে আপোনালোক এইটো ccras.nic.in এইটো ওয়েবসাইটত আপোনালোকে ডিটেইলছখিনি পাব কি লাগিব ইয়াতে গোটেই ইনষ্ট্ৰাকচনখিনি আছে তাৰ পিছত নেক্সট আৰু এটা পোষ্ট আছে এই প্ৰজেক্টটোত হেতু কি পোষ্ট আছে চাও তো ইয়াতে সেম অফিসতে এটা প্রজেক্ট অ্যাসিস্ট্যান্টৰ এটা ভ্যাকেন্সি আছে প্রজেক্ট অ্যাসিস্ট্যান্ট বটানি এটা পোস্ট কোয়ালিফিকেশন BSc বটানি উইথ 2 years experience or MSc বটানি from any recognized university তাৰ পিছত প্ৰিফাৰেন্স কোনে পাব হ্যাভিং হায়াৰ ৰিলেভেন্ট কোয়ালিফিকেশন আৰু যদি কিবা কোয়ালিফিকেশন আছে তাৰ পিছত ওয়ার্কিং নলেজ অফ কম্পিউটাৰ আৰু ৰিলেভেন্ট স্কিলস অর ফিল্ড এক্সপেৰিয়েন্স তো ইয়াতে প্ৰজেক্টৰ নাম দিয়া আছে মই এখিনি পঢ়া নাই আপোনালোকে ওয়েবসাইটত গৈ পেলাই এডভাৰটাইজমেন্ট ডাউনলোড কৰি পেলাই পঢ়িব পাৰিব আৰু ৰিমুনাৰেশন হ'ব 25000 পাৰ মান্থ তাৰ পিছত ভ্যাকেন্সি এটা আছে আৰু ইন্টাৰভিউ হ'ব 18 আগষ্ট 10টা বজাত 18 আগষ্ট 10টা বজাত যিখিনি নিবলগীয়া আছে এপ্লিকেশন ফৰ্ম তাৰ পিছত এফালে ফটোগ্ৰাফ সেলফ এটাষ্টেড কপি বায়োডাটা এইবিলাক গোটেইবিলাক লৈ পেলাই আপোনালোকে এদিন যাব পাৰিব আৰু এই ওয়েবসাইটটোত গোটেই ডিটেইলছ ইনষ্ট্ৰাকচনখিনি আছে এইখিনি চাই পেলাই 18 আগষ্টত 10টা বজাত পোৱাকৈ যাব গতিকে আজিৰ এই ভিডিঅ'টিত এইকেইটা এডভাৰটাইজমেন্ট শ্বেয়াৰ কৰিলোঁ নেক্সট ভিডিঅ'ত আৰু এনেকুৱা ধৰি নটিফিকেশন থাকে শ্বেয়াৰ কৰিম থ্যাংক ইউ